মোৰ মানে যোৱা পৰহি 7 তাৰিখে বন্ধন বেংকৰ একাউণ্টৰ পৰা মানে আহে এটা ফোন আহে। ফোন কল অহাৰ পিছত মানে তেখেতসকলে মই ভাবিলোঁ এনেই মানে ফোন আহি থাকে, এইবিলাক পেংলা কৰি কিনে ফোনটো কাটি দিলোঁ। তাৰপিছত মোৰ মানে অনুশোচনা হ'ল, মই একাউণ্টটো চোৱা ভাল হ'ব একবাৰ। সেই ভাবি কিনে মই একাউণ্টটো চালোঁ। একাউণ্টটো চোৱাৰ লগে লগে মই দেখা পালোঁ একবাৰ 50,001 টকা আৰু একবাৰ 8,400 টকা এটা কাট খাই লৈ গৈছে। পিছত মোবাইলটো ভাল কৰি চাওঁ যে মই দেখা পাইছোঁ মানে কি, মোক তেখেতসকলে বেংকৰ ফালৰ পৰা কিছুমান OTP বনাইছে, কিছুমান পাছৱৰ্ড পঠাইছে আৰু তেওঁলোকে মোৰ একাউণ্টৰ পৰা পইচাটো মানে হৰলুকি কৰে। বেংকে ফোন কৰি আপোনাক কি বুলি কৈছে? বেংকে মানে মোক ফোন কৰি ক'লে আপোনাৰ যে পইচাটো ঘাট খাই আছে, বেংগলী ভাষাতে কৈছে, মই সিমান ভাল কৰি বুজিও নাপাওঁ বাৰু। কৈছে মানে আপোনাৰ পইচা ঘাট খাই আছে, আপুনি গম পাইছেনে, আপোনাৰ অনুমতি আছেনে? মই বোলো আছে দেই, এনেকুৱা টাইপত মানে কৈ দিলোঁ কথাটো। প্ৰথম যেতিয়া ফোন কলটো আহিছিল, ফোন কলটো কি ক'লে আপোনাক? সেইটোৱে কৈছে, মানে প্ৰথম ফোন কলটো এইটো আছিলে। তাৰপিছত আহি কিনে মই যোৱাকালি মানে 8 তাৰিখে দিলোঁ, বেংকত আহিলোঁ। আহোঁতে মানে তেখেতসকলে ক'লে মানে আপুনি এটা থানাত এটা দি দিয়ক, তাৰপিছত মানে দি দিয়ক এটা। থানাত দিলোঁ আৰু বেংকতো এটা কপি দিলোঁ। এতিয়া মানে নিৰুপায় হৈছে, মানে কি কৰিব পাৰি, কেনেকৈ হেল্প পাম। বন্ধন বেংক, নলবাৰী শাখা। এতিয়া আপুনি কি বিচাৰে আৰু? মোৰ পইচাটো বিচাৰে। মানে আপুনি চাইবাৰ ক্ৰাইমৰ বলি হৈছে? হয়, চাইবাৰ ক্ৰাইম। হয়। মানে মই ভাবোঁ মানে বেংকৰ ফালৰ পৰাই পাছৱৰ্ডবিলাক বনাইছেতো, মোৰ প্ৰাইভেচিটো বেংকে লিক আউট কৰিছে। সেইটোৰ কাৰণে মানে আজি মোৰ এইটো পৰ্যায় পাইছে। আপুনি এতিয়া কাক দোষাৰোপ কৰিব বিচাৰে? বেংক কৰ্তৃপক্ষ। বেংক কৰ্তৃপক্ষ মানে আপোনাক কৈছিলে ফোন কৰা বুলি? আমাৰ বেংকৰ ফালৰ পৰা আহিছে, হেড অফিচৰ পৰা আহিছে। ফোন এটা আহিছে, আহি কিনে কৈছে মানে এনেকৈ আপোনাৰ পৰা মানে পইচাবিলাক কাট খাই আছে। আপোনাৰ পৰা OTP বিচাৰিছিল নেকি? OTP মানে বহুত OTP আহিছে মোবাইলত, কিন্তু মই সেইখিনি সময়ত মোৰ মিলত ব্যস্ত আছিলোঁ, মই OTP দিয়া নাছিলোঁ। তাৰপাছতো পইচা কাট খাইছে। এতিয়া আপুনি ন্যায় বিচাৰি বেংকত গৈছেনে? মই বেংকত গৈছিলোঁ, বেংকৰ ফালৰ পৰা ইমেইল পঠোৱা বুলি কৈছে, কিন্তু এতিয়ালৈ হ'লে মই পইচাটো পোৱা নাই। হয়। কাৰ বিৰুদ্ধে দিছে? মই বন্ধন বেংকৰ বিৰুদ্ধে। হয়। কিমান মান এতিয়ালৈকে পইচা গৈছে আপোনাৰ? 58,401 rupees কাট খাইছে। আপুনি মানে OTP শ্বেয়াৰ কৰিছে? নাই, শ্বেয়াৰ কৰা নাই। কোনো ধৰণৰ মই OTP শ্বেয়াৰ কৰা নাই। একচুৱেলি মই ফোনটো চোৱাই নাছিলোঁ। তাৰপিছত মই যেতিয়া মানে তেখেতসকলৰ ফোনটো আহিলে, তেতিয়া অলপমান অনুশোচনা হ'ল, মই চাই লোৱাই ভাল হ'ব। তাৰপিছত যেতিয়া চাওঁ ন, তেতিয়া দেখা পালোঁ মানে মোৰ এইটো ঘাটা খাই আছে। চম্পক দাস। ক'ত ঘৰ? নলবাৰী সৰিয়হতলী। কি হৈছে ঘটনাটো? মোৰ মানে যোৱা পৰহি 7 তাৰিখে বন্ধন বেংকৰ একাউণ্টৰ পৰা মানে আহে এটা ফোন আহে। ফোন কল অহাৰ পিছত মানে তেখেতসকলে মই ভাবিলোঁ এনেই মানে ফোন আহি থাকে, এইবিলাক পেংলা কৰি কিনে ফোনটো কাটি দিলোঁ। তাৰপিছত মোৰ মানে অনুশোচনা হ'ল, মই একাউণ্টটো চোৱা ভাল হ'ব একবাৰ। সেই ভাবি কিনে মই একাউণ্টটো চালোঁ। একাউণ্টটো চোৱাৰ লগে লগে মই দেখা পালোঁ একবাৰ 50,001 টকা আৰু একবাৰ 8,400 টকা এটা কাট খাই লৈ গৈছে। পিছত মোবাইলটো ভাল কৰি চাওঁ যে মই দেখা পাইছোঁ মানে কি, মোক তেখেতসকলে বেংকৰ ফালৰ পৰা কিছুমান OTP বনাইছে, কিছুমান পাছৱৰ্ড পঠাইছে আৰু তেওঁলোকে মোৰ একাউণ্টৰ পৰা পইচাটো মানে হৰলুকি কৰে। বেংকে ফোন কৰি আপোনাক কি বুলি কৈছে? বেংকে মানে মোক ফোন কৰি ক'লে আপোনাৰ যে পইচাটো ঘাট খাই আছে, বেংগলী ভাষাতে কৈছে, মই সিমান ভাল কৰি বুজিও নাপাওঁ বাৰু। কৈছে মানে আপোনাৰ পইচা ঘাট খাই আছে, আপুনি গম পাইছেনে, আপোনাৰ অনুমতি আছেনে? মই বোলো আছে দেই, এনেকুৱা টাইপত মানে কৈ দিলোঁ কথাটো। প্ৰথম যেতিয়া ফোন কলটো আহিছিল, ফোন কলটো কি ক'লে আপোনাক? সেইটোৱে কৈছে, মানে প্ৰথম ফোন কলটো এইটো আছিলে। তাৰপিছত আহি কিনে মই যোৱাকালি মানে 8 তাৰিখে দিলোঁ, বেংকত আহিলোঁ। আহোঁতে মানে তেখেতসকলে ক'লে মানে আপুনি এটা থানাত এটা দি দিয়ক, তাৰপিছত মানে দি দিয়ক এটা। থানাত দিলোঁ আৰু বেংকতো এটা কপি দিলোঁ। এতিয়া মানে নিৰুপায় হৈছে, মানে কি কৰিব পাৰি, কেনেকৈ হেল্প পাম। বন্ধন বেংক, নলবাৰী শাখা। এতিয়া আপুনি কি বিচাৰে আৰু? মোৰ পইচাটো বিচাৰে। মানে আপুনি চাইবাৰ ক্ৰাইমৰ বলি হৈছে? হয়। চাইবাৰ ক্ৰাইম। হয়। মানে মই ভাবোঁ মানে বেংকৰ ফালৰ পৰাই পাছৱৰ্ডবিলাক বনাইছেতো, মোৰ প্ৰাইভেচিটো বেংকে লিক আউট কৰিছে। সেইটোৰ কাৰণে মানে আজি মোৰ এইটো পৰ্যায় পাইছে। আপুনি এতিয়া কাক দোষাৰোপ কৰিব বিচাৰে? বেংক কৰ্তৃপক্ষ। বেংক কৰ্তৃপক্ষ মানে আপোনাক কৈছিলে ফোন কৰা বুলি? আমাৰ বেংকৰ ফালৰ পৰা আহিছে, হেড অফিচৰ পৰা আহিছে। ফোন এটা আহিছে, আহি কিনে কৈছে মানে এনেকৈ আপোনাৰ পৰা মানে পইচাবিলাক কাট খাই আছে। আপোনাৰ পৰা OTP বিচাৰিছিল নেকি? OTP মানে বহুত OTP আহিছে মোবাইলত, কিন্তু মই সেইখিনি সময়ত মোৰ মিলত ব্যস্ত আছিলোঁ, মই OTP দিয়া নাছিলোঁ। তাৰপাছতো পইচা কাট খাইছে। এতিয়া আপুনি ন্যায় বিচাৰি বেংকত গৈছেনে? মই বেংকত গৈছিলোঁ, বেংকৰ ফালৰ পৰা ইমেইল পঠোৱা বুলি কৈছে, কিন্তু এতিয়ালৈ হ'লে মই পইচাটো পোৱা নাই। হয়। কাৰ বিৰুদ্ধে দিছে? মই বন্ধন বেংকৰ বিৰুদ্ধে। হয়। কিমান মান এতিয়ালৈকে পইচা গৈছে আপোনাৰ? 58,401 rupees কাট খাইছে। আপুনি মানে OTP শ্বেয়াৰ কৰিছে? নাই, শ্বেয়াৰ কৰা নাই। কোনো ধৰণৰ মই OTP শ্বেয়াৰ কৰা নাই। একচুৱেলি মই ফোনটো চোৱাই নাছিলোঁ। তাৰপিছত মই যেতিয়া মানে তেখেতসকলৰ ফোনটো আহিলে, তেতিয়া অলপমান অনুশোচনা হ'ল, মই চাই লোৱাই ভাল হ'ব।
তাৰপিছত যেতিয়া চাওঁ ন তেতিয়া দেখা পালোঁ মানে মোৰ এইটো ঘাটা খাই আছে।